কোনে জোনমণিক লখিমপুৰলৈ লৈ যাবলৈ কৈছিল? গাড়ী চালক ৰিয়াজুলৰ একাউণ্টত ধন জমা কৰাই দিছিল কোনে? এইবাৰ পোহৰলৈ আহিছে জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে হোৱা ঘটনাৰ এক চাঞ্চল্যকৰ তথ্য। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই দিনে দিনে ওলাই আছিল ন তথ্য, কিন্তু এইবাৰ পোহৰলৈ আহিল প্ৰমাণ সহকাৰে এক চাঞ্চল্যকৰ তথ্য। জোনমণি ৰাভাৰ ঘটনা সন্দৰ্ভত ওলাইছে চাঞ্চল্যকৰ তথ্য। নুৰ মহম্মদ উৰ্ফে কালিয়াই জোনমণিক লখিমপুৰলৈ লৈ যাবৰ বাবে কৈছিল ৰিয়াজুল ইছলামক। জোনমণি ৰাভাৰ গাড়ী চালক ৰিয়াজুলৰ একাউণ্টত ধন জমা কৰাইছিল আমিনা বেগমে, আৰু এই ধনখিনি ৰিয়াজুলক তিনিটা দালালক ধনখিনি ভগাই দিবলৈ কৈছিল আমিনা বেগমে। সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হৈছে ৰিয়াজুল ইছলামৰ শাহুৱেকৰ চাঞ্চল্যকৰ ভাষ্য। মানে এই যে জানে ঘর জামাই যে রিয়াজুল হক এর অ্যাকাউন্টে তো টাকা দিল দিছেন কেন টাকাটা? আমি না দিলে অভিযোগ করছি। আমি নাই দিছে। আমি না লগে সিনাকি আছে কি? না 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 সিনাকি নাই। না এর অ্যাকাউন্ট টাকা দিল যে ইয়া যে দেওয়াইলো পুলিশে এই যে জুরমনি যে দেওয়াইলো। আচ্ছা আচ্ছা আচ্ছা। কোন অপরাধটা তো জুরমনি করছে। জুরমনি কিবার করছে? 6 লাখ টাকা দিলা। জোনমণি ৰাভাৰ এনে ৰহস্যময় তথ্যক লৈ CIDয়ে তদন্ত কৰিবনে? CIDয়ে আটক কৰিবনে সমগ্ৰ দোষীকে? CIDয়ে তদন্তৰ আওতাত লৈ আহিবনে লীনা দলক? ন্যায় দিব পাৰিবনে জোনমণি ৰাভাৰ মাতৃক? আপোনালোকৰ মতামত কি? CIDয়ে জোনমণি ৰাভাৰ মাতৃক ন্যায় দিব পাৰিবনে? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।